যে ইউবিৰ জব প্ৰফাইলটো কেনেকুৱা ধৰণৰ হয় এইটো আপোনালোকে জানিব বিচাৰিছে মই কমেণ্টত পাইছোঁ সেইকাৰণে ধন্যবাদ আপোনালোকে যে বিচাৰিছে জানিব বিচাৰিছে কমেণ্ট কৰিছে যে ইউবি জব প্ৰফাইলটো কেনেকুৱা ধৰণৰ হয় যিসকলে ইণ্টাৰভিউ দিছে আৰু ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে সিহঁতৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ আৰু যিসকলে প্ৰিপাৰেশ্যন কৰিব পাৰে যে আসাম পুলিচত মই যাব বিচাৰোঁ তো ইউবিৰ জব প্ৰফাইলটো কেনেকুৱা ধৰণৰ হয় এইটো মই জানিব বিচাৰোঁ তো এইটো ভিডিঅ' চালে আপুনি পুৰা গম পাই যাব যে ইউবিৰ কাম কি হয় ইউবিৰ প্লেচ অফ পষ্টিংটো কেনেকুৱা ধৰণৰ হয় আৰু ইউবিৰ মেইনলি আপোনালোকৰ তাতে প্ৰমোশ্যনটো কেনেকুৱা হয় প্ৰমোশ্যনটো কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে জনাম তো কিছুমান কথা আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইউবিৰ জব প্ৰফাইলৰ বিষয়ে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন ফিউচাৰ নটিফিকেশ্যন পোৱাৰ কাৰণে ফাৰ্ষ্ট কথা হ'ল যে ইউবি ফুল ফৰ্মটো কি হয় যেনে আপোনালোকে জানে যে ইউবি হ'ল আনআৰ্মছ ব্ৰাঞ্চ হয় আনআৰ্মছ ব্ৰাঞ্চ মানে আপোনালোকৰ কোনো ধৰণৰ তাতে হাতিয়াৰ লৈ কেনে ডিউটি কৰিব নালাগে আপোনালোকৰ হাতিয়াৰৰ লগত কোনো ডিউটি নহয় এইটো হ'ল নহয় যে এনেকুৱা নহয় যে হাতিয়াৰ ল'বই নালাগে এনেকুৱা নহয় হয় হাতিয়াৰ ল'ব লাগিব যেনে ইমাৰ্জেঞ্চি কেছত বা কিছুমান প্ৰেড আছে যেনেকা চেৰিমনি প্ৰেড হয় বা কিছুমান প্ৰেড হয় তেতিয়া হাতিয়াৰ লৈ কিনে আপোনালোকে চালামি চাৰ্জ দিব লাগিব তেতিয়া আপোনালোকে হাতিয়াৰটো ল'ব লাগে বাট আৰু ইমাৰ্জেঞ্চি যদি কোনো ধৰণৰ ইমাৰ্জেঞ্চি ডিউটি হয় তেতিয়াহ'লে হাতিয়াৰটো দিয়া হয় বাট এনেই মানে ইন জেনেৰেল নৰ্মেলি আপোনালোকৰ কি হয় অফিচত যিটো কাম থাকে লিখা পঢ়া কাম সেইখিনি আপোনালোকৰ কৰিব লগা হয় ইউবিৰ বেছিভাগ কি হয় আপোনালোকৰ অফিচৰ ৰেজিষ্টাৰ মেইনটেইন কৰা বা কেছ কমপ্লেইন মেইনটেইন কৰা যিবিলাক কাম থাকে এইবিলাক কৰা ইউবি কনষ্টেবলৰ কাৰণে বেছিভাগ বহুত কম সংখ্যক মানে প্লেচ আছে য'ত মানে কি হাতিয়াৰটো দিয়া হয় বা হাতিয়াৰটো ইছ্যু কৰা হয় বাট হাতিয়াৰ দিয়াই নহয় মেইনলি বাট কিছুমানত দিয়া হয় যেনেকা অফিচাৰৰ লগত কিছুমান ক্ষেত্ৰত পিষ্টল এটা কেতিয়াবা ইছ্যু কৰে বাট এইটো বহুত ৰেয়াৰলি হয় ইউবি কনষ্টেবলত বেছিভাগ কি থাকিব আপোনাৰ উইদাউট হাতিয়াৰ আপোনালোকে অফিচিয়েলি কাম যিবিলাক থাকে সেইবিলাক কাম কৰিব লাগিব বা অফিচত থাকিব লাগিব যেনেকৈ আমাৰ কমিশ্যনাৰ অফিচ আছে বা তাতে থাকিব লাগে বা কম্পিউটাৰৰ কিছুমান আছে আজিকালি অনলাইন কমপ্লেইন দিয়া হয় বা অনলাইন বহুত কিছু কাম চলি থাকে চেয়াৰচুইটত কাম চলি থাকে পুলিচ ভেৰিফিকেশ্যনৰ কাম চলি থাকে সেইবিলাক কিছুমান কাম সৰু এটা পাৰ্ট আপোনাক কৰিব দিব পাৰে বহুত ডাঙৰ ডাঙৰ প্ৰচেছ থাকে তাৰ এটা সৰু পাৰ্ট আপোনালোকক কৰিব দিব পাৰে বা সেই কামটো আপুনি কৰি থাকিব লাগিব কিন্তু সেই সৰু পাৰ্টটো বহুত সময়লৈকে কৰিব লাগে কাৰণ বহুত জনসংখ্যা বেছি হয় আৰু কামটো বেছি থাকে ঠিক আছে এণ্ড চাওক প্লেচ অফ পষ্টিং কিছুমান জাগা আছে যেনেকা আপোনালোকৰ যিটো আগৰ যিবিলাক আমি চাইছো যে ইউবিৰ কেনেকুৱা ধৰণৰ পষ্টিং হৈছে একচুৱেলি তেতিয়ালৈকে এটা চিষ্টেম বনোৱা নাছিল যে ট্ৰান্সফাৰ হওঁতে বহুত টাইম লাগিছিল বা তেতিয়া অনলাইন কৰি দিছে চৰকাৰে এইটো গভমেণ্টে এটা ভাল সুবিধা দিছে যিসকলৰ মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰে বা ছাপ'জ এটা ধুবুৰী আছে ল'ৰা এটা তিনিচুকীয়াত আছে সিহঁতে যদি মিউচুৱেল ট্ৰান্সফাৰ কৰিব বিচাৰে দেন সিহঁতে কৰিব পাৰিব সেইধৰণে ছেম ৰেংক হ'ব লাগিব আৰু ছেম আপোনালোকৰ ছেম পষ্টত থাকিব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব তো ৰেংক যেনেকা ইউবি কনষ্টেবলত থাকিলে ইউবি কনষ্টেবল হ'ব লাগিব আৰু সেই হিচাপে চেঞ্জ কৰিব পাৰে মিউচুৱেল বাট এতিয়া কি কৰে এতিয়া নিয়াৰ বাই ডিষ্ট্ৰিক্টত দিব পাৰে যিহেতু চিষ্টেম ইমান বনাইছে তো অবভিয়াছলি কি হ'ব নিয়াৰ বাই ডিষ্ট্ৰিক্ট বা য'ত লাগিব কাষত থকা আপোনাৰ এড্ৰেছৰ কাষত থকা কি হ'ব পাৰ্মানেণ্ট এড্ৰেছৰ কাষত থকা পুলিচ ষ্টেচনে হওক কমিশ্যনাৰ অফিচে হওক বা অন্যান্য যিবিলাক অফিচ আছে তাতে আপোনালোকক নিয়োগ কৰিব পাৰে এইটো মে বি দে বাট ইন জেনেৰেলি পষ্টিং প্লেচটো বহুত ডিফাৰেণ্ট হয় যিবিলাক চলি আছে এইবিলাক আমি দেখা পাইছোঁ এতিয়ালৈকে নেয়াৰ ডিষ্ট্ৰিক্ট দিয়া হোৱা নাই য'ত ভেকেঞ্চি আছে তাতে দিয়া হৈছে এইটো ধুবুৰী হ'ব পাৰে এইটো শিলচৰা হ'ব পাৰে বাইলাকত আপোনাৰ গুৱাহাটী যদি ঘৰ হয় গুৱাহাটীতে পাই যাব পাৰে এই ধৰণৰ কথা নেক্সট হৈ গ'ল চেলাৰী আপোনালোকে চেলাৰী কিমান পাব যদি আপোনালোকে চেলাৰী যদি আপোনালোকে জইন হয় এতিয়া মানে 2025 যদি জইন হয় এৰাউণ্ড আপোনালোকে 30ৰ পৰা 33,000লৈকে অন ট্ৰেইনিং টাইমত আপোনালোকে পাই যাব এইটো ডিএ চলি আছে সেই ডিএ হিচাপত চাব গ'লে 30ৰ পৰা 33ৰ ভিতৰত যিকোনো এটা মানে আপোনাৰ এমাউণ্ট পাই যাব
এণ্ড আৰু আপোনালোকৰ লগতে মই জনাব বিচাৰিছোঁ যে পষ্টিং প্লেচটো আপোনালোকৰ থানাতো হ'ব পাৰে বা অফিচ, যিটো মই কমিশনাৰ অফিচ বুলি ক'লোঁ, সেই ধৰণৰ যিকোনো অফিচত হ'ব পাৰে। চাওক আপোনালোকৰ প্ৰমোশ্যনটো কি হয়, যে ইউ বি কনষ্টেবলৰ প্ৰমোশ্যন। যদি আপুনি এজ এ কনষ্টেবল আপুনি নিয়োগ হৈছে, তেতিয়াহ'লে 8 বছৰ মূৰে মূৰে আপোনালোকৰ কি হৈ যাব, প্ৰমোশ্যনটো বাঢ়ি যাব। আপুনি প্ৰথমে লেচনায়ক হ'ব, তাৰপিছত নায়ক হ'ব, তাৰপিছত আপোনালোকৰ কি হ'ব, আপোনালোকৰ হাবিলদাৰ হ'ব। হাবিলদাৰ হোৱাৰ পিছত SI হ'ব, তাৰপিছত SI হ'ব। ঠিক আছে। আৰু কিছুমান যদি মানে আপোনালোকে ডিউটি কৰি আছে, আৰু তেতিয়া কি হয়, যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে বা সেইটো ইলিজিবিলিটি আছে, আপোনালোকে কি হয় ডাইৰেক্টলি এক্সাম দিব পাৰে। প্ৰমোশ্যন মানে 8 ইয়াৰ্ছ হৈ গ'ল, বা এটা সময় দিয়া হয় যে আপোনালোকৰ কিমান সময় থাকিলে যেতিয়া পোষ্ট ওলাই, মানে অন চাৰ্ভিচ কৰা লোকসকলে মানে SI পোষ্টৰ কাৰণে কি হয় এক্সাম দিব পাৰে। এনেকুৱা ধৰণৰ হ'লে কি হয়, ডাইৰেক্টলি আপোনাৰ প্ৰমোশ্যনটো সোনকালে হৈ যায়। যেনেকা 8 ইয়াৰ্ছ এটা দি দিল, 8 ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কনষ্টেবল ইউ বি, আৰু লগতে গ্ৰেজুৱেশ্যন থাকিব লাগিব। তেতিয়া এইটো ইলিজিবিলিটি হৈ গ'ল আপোনালোকৰ, তেতিয়াহ'লে আপুনি ডাইৰেক্টলি চাৰ্ভিচ কৰাৰ সময়তে কি হ'ব, SIৰ কাৰণে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। মানে তাতে কি হ'ব, ডিপাৰ্টমেণ্টলি এক্সাম হ'ব। ডিপাৰ্টমেণ্টলি এক্সাম সোনকালে প্ৰমোশ্যন হ'লে, আৰু আপোনাৰ কি হয়, তেতিয়া ইনক্ৰিমেণ্টটো বাঢ়ি যায়। আপোনাৰ যিটো ইনক্ৰিমেণ্টটো থাকে সেইটো পাই থাকিব আপুনি। লাভ হয়, যেন ডাইৰেক্টলি আপুনি যদি ডাইৰেক্ট ভৰ্তিত যায়, সেই বস্তুটো কমি যায়। চাপ'জ আপুনি 5 বছৰ কাম কৰাৰ পিছত আপোনাৰ চেলাৰীটো হাই হ'ব লাগিছিল, বাট তেতিয়া নহয়। যদি আপুনি ডাইৰেক্ট ভৰ্তিত যায়, যদি আপুনি চাৰ্ভিচ কৰি থকা সময়ত যদি প্ৰমোশ্যন লৈ কেনে মানে প্ৰমোশ্যন এক্সাম দি কেনে আপুনি পায়, তেতিয়াহ'লে আপোনাৰ ইনক্ৰিমেণ্টটো লাগি থাকে, তেতিয়াহ'লে আপোনাৰ বেনিফিটটো বেছি হয়। তো এইখিনি আছিল আপোনালোকৰ প্ৰমোশ্যন হ'ব। তো আজিৰ ভিডিঅ'লৈকে ইমানখিনিয়ে। মই থুলমূলকৈ আপোনালোকক বুজাই দিছোঁ, আশা কৰোঁ আপোনালোকে বুজি পাইছে। কিবা যদি ডাউট থাকে প্লিজ কমেণ্ট, মই আপোনালোকৰ এনচাৰ দিয়াৰ চেষ্টা কৰিম। এণ্ড তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। জয় হিন্দ, জয় ভাৰত।